হয় মই এতিয়া আনাপলিছ হলত আছো আনাপলিছ হল হৈছে আপোনাৰ মিছিছাগাত আছে টৰন্টোত আৰু আজি আপোনাৰ 13 মাৰ্চ সমগ্ৰ অসমবাসীয়ে আজি উৰুকাৰ কাৰণে প্ৰস্তুতি চলাই আছে ঠিক তেনেদৰে আমাৰ টৰন্টোত থকা অসমীয়া মানুহখিনি এটা আহিছে বিহুৰ প্ৰস্তুতি চলাই আছে দাদা আমি সদায় অসমত মেজি আপোনালোকে এনেকুৱা ব্যৱস্থা কৰিছে নেকি কৰিব পাৰিলেতো খুবেই ভাল আছিল আমি ট্ৰাইও কৰিছিলোঁ কিন্তু ইয়াৰে কি হয় সব যিবিলাক চিটি আছে চিটিৰ ৰেগুলেশ্যন থাকে আউটডোৰ ফায়াৰৰ ৰেষ্ট্ৰিকশ্যন হয় সেইকাৰণে আমি এইটো কৰিব নোৱাৰোঁ আনফৰ্চুনেটলি আমি ইয়াৰ ভিতৰতে ফায়াৰ প্লেচবিলাকত জুই পাম আৰু তাতকেতো কৰিব পৰা নাই আকৌ ধন্যবাদ ধন্যবাদ আৰু মোৰ লগত কিছু ভলেণ্টিয়াৰ আছে তেওঁলোকেও কাম কৰি আছে যুৱৰাজ গগৈ তুমি কি কৰি আছা এই আধা কাটি আছো তো তুমি কিবা ৰান্ধিবা নেকি না আজি মোৰ আধা প্লেন মোৰ আজি কাটা প্লেন তাৰপিছতে লাগি আছো সব কাম সেটিং টেবল সেটিং কৰিম এনেকৈ হয় সুন্দৰকৈ ভলেণ্টিয়াৰখিনি কাম কৰি আছে মোৰ লগত ৰন্দীপ আছে ৰন্দীপে আপোনাৰ কি বনাবা মই বজাৰ কৰিলো আমি মাছ মাংস কিনা হল বনোৱা এনেই আমাৰ স্পেচিয়েলিষ্ট আছে চেফ অৰ্পণ আছে খুব ভাল বনায় চিকেন বনাই আছে তেওঁলোকক আপুনি দেখিব অলপ পিছত মই কি বনাম অকণমান আমি হেল্প কৰি দিম আৰু ধৰক দাইল বা হেৰি লাবৰা ভাজি চাবজি এনেকৈ বহুত আছে অৰ্পণ আছে হেৰি আছে বিহু বুলিলে আমাৰ বিহুৰ গান লাগে আমাৰ ইয়াতে আছে আদিত্য মিউজিকৰ গোটেইখিনি দায়িত্ব লৈছে গধূলি সাংস্কৃতিক সন্ধিয়া এটাও হ'ব আদিত্য এয়া বিলাহী কাটিছো মিউজিকৰ কথা কোৱা খোৱা বোৱাত আগতে গুৰুত্ব দিছো তাৰপিছত যেতিয়া খোৱা বোৱা হ'ব তেতিয়া মিউজিকত ধুনীয়াকৈ আমি বিহু মাৰিম সকলোৱে মিলি জুলি বিহু মাৰিম আজি গধূলি মোৰ অতনু দেউৰী আছে অতনু তোমাৰ দায়িত্ব কি মই যোগালী মই হেল্প কৰি আছো কটা মেলা যি আছে গোটেইখিনি আৰু সৰু সুৰা খুচুৰা খুচৰি যি কাম আছে সেইখিনি কৰিম আৰু কাৰণ কি বনোৱা মানুহ আছে হয় মই ইতিমধ্যে আপোনালোকক দেখুৱাইছো এটা 300 মান মানুহ হ'ব এতিয়া কিছু ভলেণ্টিয়াৰে এটা কাম কৰিছে দিগন্ত আছে দিগন্তই মাছৰ লৈছে হাতত মাছ কি বনাবা দিগন্ত আজি মাছৰ বিলাহী আৰু ঘৰৰ পৰা থেকেৰাও লৈ আহিছো অলপ থেকেৰাও পেলাই দিম সো মাছৰ টেঙা আমাৰ অসমীয়াৰ ফেভাৰিট আৰু এয়া মাছ ধুই আছে আমাৰ কাজলে আৰু মই নিমখ হালধি সানিলো মেৰিনেশ্যন চলি আছে ধন্যবাদ আৰু মোৰ লগত আছে ভাস্কৰ্য মাংস চিকেন মই দেখিছো চিকেনৰ লাগি আছে চিকেনৰ কি বনাবা ভাস্কৰ্য এইখিনি জাষ্ট ঘৰুৱা ষ্টাইলত অসমীয়া চিকেন কাৰী বনাম এতিয়া জাষ্ট ধুইছো মাংসখিনি 25 কেজি মান আছে একদম পুৰা আলু দিয়া ঘৰুৱা মাংস আৰু সিমানে হয় মই ইতিমধ্যে দেখুৱাইছো কিছু ভলেণ্টিয়াৰে কাম কৰি আছে মোৰ লগত অঞ্জন আছে অঞ্জন নতুনকৈ গুৱাহাটীৰ পৰা আহিছে আৰু প্ৰথমবাৰ বিহু কেনেকুৱা অনুভৱ হৈছে তোমাৰ বহুত ভাল লাগিছে ঋষভদা বহুত ভাল লাগিছে সকলোকে লগ পাই ইয়াত যদিও মোৰ কেনাডাত অহা 2 বছৰ হ'ল বাট আগতে মই টৰন্টোত নাছিলোঁ যোৱাবাৰ বিহু এবাৰ বহুত ভাল লাগিছে এয়া ঘৰৰ নিচিনা অনুভৱ হৈছে মোতকৈ বেছি ফূৰ্তি মোৰ দেউতাহঁতে পাইছে তো যে ইয়াত এটা ইমান ডাঙৰ কমিউনিটি আছে ধন্যবাদ আৰু বিহু মানে আমাৰ সদায় তাতে মহৰ যুঁজ বুলবুলি যুঁজ হয় আমি ইয়াতে মহৰ যুঁজ কৰিব নোৱাৰো বা বুলবুলি যুঁজ কৰিব নোৱাৰো পিছে মই শুনিছো মন্ট্ৰিয়েলৰ পৰা আমাৰ আহিছে 4 ঘণ্টা ড্ৰাইভ কৰিছে গোটেই ৰাতি সেয়া হৈছে আমাৰ অসমীয়াগিৰি ইমান ফূৰ্তিত আহিছে তোমালোকে কণী যুঁজ প্ৰতিযোগিতা হ'ব বুলি কৈছে কাৰ মাজত হ'ব এইটো হয় আমাৰ বেছিভাগ ল'ৰা ছোৱালীৰ মাজতে হ'ব কণী যুঁজ প্ৰতিযোগিতাটো আৰু আমি চেষ্টা কৰিছোঁ যে আমাৰ অসমীয়া কালচাৰটো যাতে থাকে এতিয়াও নতুন প্ৰজন্মৰ মাজত চ' সেইটোৱে আৰু মই ভাল লাগে এইখিনি সময় মানে অসমীয়া মানুহৰ লগত কটাই পেলাই প্ৰায় আহোঁ আৰু বিহু মন্ট্ৰিয়েলৰ পৰা ধন্যবাদ মই বিশ্বপ পাঠক ND24ৰ বাবে টৰন্টোৰ পৰা আৰু সকলোকে টৰন্টোৰ পৰা মাঘ বিহুৰ শুভেচ্ছা থাকিল ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ